মহানগৰীত চোৰৰ উপদ্ৰৱ চোৰৰ টাৰ্গেট এতিয়া ধৰ্মীয় উপাসনাস্থলী নতুন বজাৰস্থিত মা কালী মন্দিৰত চোৰৰ লুটপাট প্ৰায় 10 লাখ টকাৰ সোণৰ সামগ্ৰী লৈ চোৰৰ দল উঠাও হৈছে চোৰে ভাঙি পেলাই সিসি কেমেৰা আৰু হাৰ্ড ডিস্ক আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো সিসি কেমেৰা পৰ্যন্ত ভাঙি তাৰ পৰা হাৰ্ড ডিস্ক উলিয়াই লৈ গৈছে চোৰে মহানগৰীত এতিয়া চোৰে এনে ধৰণে উপদ্ৰৱ চলাইছে হেহুতিয়াকৈ চোৰৰ টাৰ্গেটত ধৰ্মীয় উপাসনাস্থলীসমূহ আছে অখিদিনা কেনে ধৰণে বালাজী মন্দিৰত চোৰ সোমাইছিল আন এটা মন্দিৰতো চোৰে লুটপাট চলাই লৈ গৈছিল ইমান জনবহুল অৰ্থাৎ এনে ধৰণৰ জনবসতিপূৰ্ণ সেই অঞ্চলসমূহ ব্যস্ত মহানগৰীতে এতিয়া চোৰৰ টাৰ্গেটত পৰিছে ধৰ্মীয় উপাসনাস্থলীসমূহ নতুন বজাৰস্থিত মা কালী মন্দিৰত চোৰে লুটপাট চলাই 10 লাখ টকাৰ সোণৰ সামগ্ৰী মজুত আছিল সকলো লৈ উধাও হৈছে চোৰৰ দল চোৰে ভাঙি পেলাই সিসি কেমেৰাৰ লগতে হাৰ্ড ডিস্ক কেছ আছিল কেছখিনিও লৈ গৈছে কিমান মান টকাৰ মূল্য হ'লে 9 প্লাছ এষ্টেম্বলিটি সেইটো 10 লাখ মান হ'ব লাগে চব মিলি পেলাই প্ৰশিক্ষণ এখন ওচৰতে আছে হয় হয় কি ক'ব বিচাৰো যে সুৰক্ষাৰ ব্যৱস্থাৰ কথা কৈ থকা যায় কিন্তু এইখিনি অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ লগতে বিভিন্ন ধৰণৰ নিষিদ্ধ সামগ্ৰীৰো আচলতে ব্যৱসায় চলি থাকে এইখিনি ওচৰে পাজৰে তেনেকুৱাতো দেখাত নাই কিন্তু শুনিছোঁ যে এইখিনি এলেকাত তেনেকুৱা নিষাক্ত বস্তু খুব এটা প্ৰচলন হৈ থাকে কিন্তু সেইবিলাক বস্তু আৰু আমাৰ আওকাণ কৰিব লগা একো নাই প্ৰশাসনৰ ফালৰ পৰা সেইখিনি হয়তো কি গুৰুত্ব লয় কি লয় প্ৰশাসনে এইটো গম পাব এতিয়া তেওঁলোকে চালি জাৰি চাই চোৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু হয়তো শুনিবলৈ পাইছোঁ নেক্সট নিউজতো চাইছোঁ আমাৰ ওচৰৰে হাইৱেত লাগি থকা বালাজী মন্দিৰত হেনো কিছুদিন আগতে চুৰি কাণ্ড এটা হৈছে চ' ক'ব লগা সেইখিনি এতিয়া প্ৰশাসনে কি কৰে তেওঁলোকৰ ওপৰত আমি নিৰ্ভৰ কৰি আছোঁ যাতে সেই আগন্তুক দিনত আৰু যাতে তেনেকুৱা ঘটনা নহয় সেই হিচাপত আমি আৰক্ষীক অনুৰোধ জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত